গুড মৰ্ণিং। আজি আমি ওলালোহি ৰাতিপুৱাই মেঘালয় এখন ধুনীয়া ঠাইত। মেঘালয় বুলি ক'লেতো আপোনালোকে চবেই জানেই বাৰু, বহুত ধুনীয়া ঠাই। তো আমি এতিয়া আছোঁ বৰাপানীত জাষ্ট পাইছোঁহি আহি। তো বৰাপানীৰ ভিউটো চাওক, এইটো যোনটো নতুনকৈ ভাইৰেল হৈ আছে, আমাৰ এটা যোনটো ধুনীয়া এটা ভিউ নতুনকৈ ভাইৰেল হৈ আছে যে বৰাপানীৰ ওপৰৰ পাহাৰখনৰ পৰা বৰাপানী লেকটো চাব পাৰে ধুনীয়াকৈ। তো সেই ভিউটোলৈকে গৈ আছোঁ। চাই থাকক আপোনালোকেও, বঢ়িয়াকৈ মজা লাগিব চাই। এইটো আমাৰ পবিত্ৰ, ইয়াৰ অলপমান ভৰিখনৰ প্ৰব্লেম আছে, তথাপিও তাৰ বহুত জোচ কি ক'ম আৰু মানে দেখিছে নাই, এই পাহাৰত উঠি আছে, তাই শিখৰ মিলাই আছে, দেখিছে শিখৰ লাগিব, শিখৰ মেইন বঢ়িয়া। লেটছ গ' ব্ৰ, উঠ বঢ়িয়া, লাহে লাহে দেই, আৰামছে। এইটো বৰাপানী আমাৰ যোনটো লেকটো উমিয়াম লেক, সেইটো দেখিছে ন আপোনালোকে, আৰু এইটো ৰাস্তাটো দেখিছে। আমি তলৰ পৰা এতিয়া ওপৰলৈকে উঠি গৈ আছোঁ। এয়াই নহয়, আজি দিনটো আছোঁ আমি মেঘালয়ত। চ' আকৌ ধুনীয়া ঠাই দেখাই থাকিম আপোনালোকক। জাষ্ট মিনি ব্লগ এটা বনাই আছোঁ আপোনালোকৰ কাৰণে। এইটো আমাৰ পবিত্ৰ। চাওক না কি এডভেঞ্চাৰ দেখিছে ন। এতিয়া মৰ্ণিং বাজিছে আপোনাৰ 5:46 আমি ওলালোহি বৰাপানী। দেখিছেনে, ইফালেৰে যাব লাগিব বোলে, ইফালেৰে যাব লাগে। ৰাস্তাৰ জীৱনত হাৰ মানিব নালাগে বুলি কিনে যে এষাৰ কথা আছে, আমাক আজি পবিত্ৰই দেখাই দিছে যে তাৰ এখন ভৰি বেয়া হ'লেও সি ইমান ওখ মানে পাহাৰত সি বগাই গৈ আছে। সঁচাকৈ জীৱনত হাৰ মানিব নালাগে কেতিয়াও। এটা ভাল বস্তু চাব লগা হ'লে, এটা ভাল এক্সপেক্ট কৰিলে হাৰ কেতিয়াও মানিব নালাগে জীৱনত। ছাকচেছ বোলে, কিমান হেপ্পী।